পুলিন পুঠাও অৰ্থাৎ উপৰি পুৰুষসকলক স্মৰণ কৰাৰ বাবে টাই আহোম জনগোষ্ঠীৰ লোকসকলে পালন কৰে মেডাম মেফি। সেই উপলক্ষে শিৱসাগৰতো কেন্দ্ৰীয়ভাৱে উদযাপনৰ আয়োজন কৰা হৈছে মেডাম মেফি। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণৰ আগন্তুক 31 জানুৱাৰীত উদযাপন কৰিব লগা কেন্দ্ৰীয় মেডাম মেফি উপলক্ষে আজি তলাতল ঘৰ প্ৰাংগণত স্থাপন কৰা হয় লাইখুটা। টাই আহোমসকলৰ ধৰ্মীয় পৰম্পৰাৰে টাই পণ্ডিত পদ্ম চাংবুন আৰু মৃদুল চেংফাই স্থাপন কৰে লাইখুটা। উল্লেখ্য যে আগন্তুক 31 জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই কেন্দ্ৰীয় মেডাম মেফিত টাই আহোমসকলৰ উপৰি পুৰুষসকলৰ স্মৃতিত মৈদাম তৰ্পণ আৰু মুলুংসকলৰ দ্বাৰা বানফি পূজা অনুষ্ঠিত কৰা হ'ব। তদুপৰি সম্প্ৰীতিৰ এসাঁজ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। বিয়লি জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ লগতে ইতিহাসৰ পদধ্বনি শীৰ্ষক এক নাট্যানুষ্ঠানৰ আয়োজন কৰা হৈছে। সন্ধিয়ালৈ তলাতল ঘৰ প্ৰাংগণত বন্তি প্ৰজ্বলন আৰু তাৰ পিছতে বৰ অসমৰ বৰচৰা শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। সকলোকে আপোনাৰ এই গুৰুত্বপূৰ্ণ ক্ষণটোত আজি আমাৰ যি আহোমসকলৰ পুলিং পুঠাসকলক শ্ৰদ্ধা জনোৱাৰ যি 31 জানুৱাৰী আমাৰ যি পৰম্পৰাগত চলি অহা যি মেডাম মেফি কাৰ্যসূচী, আজি যি লাইখুটা পুতাৰ কাৰ্যসূচী আপোনালোক আহি সকলোৱে সংগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সকলো জ্ঞাতিবৰ্গক ধন্যবাদ জনাইছোঁ। আমি 31 তাৰিখে পৰম্পৰাগতভাৱে সদায় আমি ধাৰাবাহিকভাৱে আমি 31 জানুৱাৰী দিনটো আমি মেডাম মেফি ঐতিহাসিক তলাতল ঘৰ ৰাইজে পাতি আহিছে আৰু এইটো আজি যথেষ্ট এটা পৰিৱেশলৈকে আগবাঢ়িছে আৰু শিৱসাগৰ কেন্দ্ৰীয় যি আমাৰ এই মেডাম মেফি উদযাপন আৰু এই উদযাপনে এইবাৰ যথেষ্ট সংখ্যক ৰাইজৰ উৎসাহ আৰু আমি আকাংক্ষাৰে বা হেঁপাহেৰে আমি এই অনুষ্ঠানটো আমি আগবঢ়াই নিব খুজিছোঁ। যথেষ্ট আকৰ্ষণীয় কাৰ্যসূচীৰে যথেষ্ট পৰম্পৰাগত পূজা অৰ্চনাৰ উপৰিও আৰু যথেষ্ট কাৰ্যসূচী আমি লৈছোঁ। আমাৰ যাতে সম্প্ৰীতি অটুট থাকে, আমাৰ যাতে এই যি আমি পুলিং পুঠাসকলক সন্মান জনোৱা, শ্ৰদ্ধা জনোৱা, পুলিং পুঠাসকলক তৰ্পণ জনোৱা এই কাৰ্যসূচীত আমি শিৱসাগৰৰ যথেষ্ট সংখ্যক ব্যক্তিক আমি সন্মানে আমন্ত্ৰণ জনাইছোঁ আৰু আমি আশা কৰিছোঁ সেই দিনটোত সকলোৱে আহি আমাৰ নিজৰ পুলিং পুঠাসকলক শ্ৰদ্ধা জনোৱাৰ এই কাৰ্যসূচীত সকলোৱে আহি সেই দিনটোত আমাক উৎসাহিত কৰিব বুলি আশা কৰিছোঁ আৰু কাৰ্যসূচী সফল কৰি তুলিব বুলি ভাবিছোঁ। আমাৰ কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী আছে। আমি শিৱসাগৰ জিলাভিত্তিত এটা চিত্ৰাংকন প্ৰতিযোগিতা লৈছোঁ আৰু আমাৰ সমন্বয় যাতে অটুট থাকে, আমাৰ সমন্বয় অটুট থাকিবৰ কাৰণে এখন আমি কৃত্ৰিম থালি, বিশেষ এটা অগতানুগতিক কাৰ্যসূচী আমি ল'ব খুজিছোঁ আৰু এখন কৃত্ৰিম থালি আৰু থালি আমি প্ৰস্তুত কৰিছোঁ। এই প্ৰস্তুত কৰিলে আমি শিৱসাগৰৰ যিমানবোৰ বা অসমৰ যিমানবোৰ জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক আমি সন্মানেৰে আমন্ত্ৰণ জনাই সেই একেখন থালিতে যাতে আমি খাব পাৰোঁ, এনেকুৱা এটা কাৰ্যসূচী আমি ৰাখিছোঁ, যিটো আমি সকলোৱে আদৰ পাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ আৰু এইটো আমাৰ দায়িত্ববোধ বুলি ভাবিছোঁ, যাতে আমাৰ সমন্বয়টো অটুট থাকে। পৰৱৰ্তী সময়ত আমাৰ অসমৰ জাতি গঠন প্ৰক্ৰিয়াটোৰ যিসকল বীৰ বীৰাংগনাই যিসকল বীৰ বীৰাংগনাৰ অৱদান আছিলে, এই গোটেই চৰিত্ৰসমূহ আমি ৰংঘৰত আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ। এইটো এটা আমাৰ আকৰ্ষণীয় কাৰ্যসূচী। দিনজোৰা কাৰ্যসূচী আমাৰ যি সমূহীয়া ভোজ, সম্প্ৰীতিৰ ভোজ হ'ব। ঠিক সেইদৰে আমাৰ এখন নাটকো প্ৰদৰ্শন হ'ব, ইতিহাসৰ পদধ্বনি শীৰ্ষক এখন নাটক ইয়াত প্ৰদৰ্শন হ'ব। ঠিক সেইদৰে আৰু পৰম্পৰাগত পূজা অৰ্চনা থাকিবই আৰু সকলোৰে উৎসাহত আমি এখন সফল আমি পূৰ্বৰ দৰে যেনেকৈ আমি সফলভাৱে অনুষ্ঠিত কৰিছোঁ, এইবাৰো সফলভাৱে অনুষ্ঠিত হ'ব বুলি আমি ভাবিছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।